শ্যামকানুৰ মহন্তৰ হৈ কিন্তু গোটেইখিনি তথ্য বিচাৰিছে কোৰ্টৰ কাৰণে আইনী ৰক্ষা কোনোবাই নিজৰ আত্মৰক্ষাৰ কাৰণে কি কৰিব সেইটো আমাক ক'বলগীয়া নাই কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব সেইটো আমাৰ বিচাৰ্য বিষয় যিকোনো এজন ব্যক্তিয়ে তেওঁৰ আত্মৰক্ষাৰ কাৰণে তেওঁ কি কি কৰিব সেইটো আমাৰ লুকআউট নহয় আমাৰ লুকআউট হৈছে যে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ক্ষেত্ৰত আজি অসমৰ মানুহে জাষ্টিছ ফৰ জুবিন বুলি ক'ব লগাটোৱে দুৰ্ভাগ্য কাৰণ জুবিন গাৰ্গৰ কাৰণে যদি জাষ্টিছ বিচাৰি আন্দোলন কৰিবলগীয়াকৈ আহিছে তাৰমানে ৰাইজে এতিয়াও চৰকাৰখনৰ ওপৰত আশ্বস্ত নহয় ৰাইজে চৰকাৰখনৰ ওপৰত এতিয়াও বিশ্বাস কৰিব পৰা নাই কেলে এইটো লুকুৱাই লাভ নাই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ৰাইজে অভিযোগ অনা মানুহবিলাকৰ লগত এটা সুসম্পৰ্ক আছিলে বা আছে গতিকে তাৰ ঊৰ্ধলৈ উঠিব পাৰিব নোৱাৰে সেইটো মানুহৰ প্ৰশ্নবোধক তেওঁৰ যিটো মুখ্যমন্ত্ৰীগৰাকীৰ এই মানুহবিলাকৰ লগত যিটো ব্যক্তিগত সম্পৰ্ক মানুহে দেখিছিল মুখ্যমন্ত্ৰীগৰাকী তাৰ ঊৰ্ধলৈ উঠি পেলাই জুবিন গাৰ্গৰ দুটা বিষয় এটা অৰ্থনৈতিক বিষয় কাৰণ জুবিন গাৰ্গে চকু পানী টুকিছিলে জীৱন্ত কালত যে মোৰ হাতত পইচা নাই আৰু এতিয়া জুবিন গাৰ্গৰ গোটেই সাংস্কৃতিক সৃষ্টি যিটো উপাৰ্জন থাকিব পাৰে সেইটো উপাৰ্জনৰ গৰাকী এতিয়া বেলেগ মানুহ যি জুবিন গাৰ্গক সুৰক্ষা দিব নোৱাৰিলে মৃত্যুৰ ফালে ঠেলি দিলে গতিকে কথাবিলাক মানুহে আলোচনা কৰি থকাটো মানুহে আশা কৰি থকাতকৈ মুখ্যমন্ত্ৰীয়ে আশ্বস্ত হ'ব পৰাকৈ কিন্তু বাৰ্তা দিব পৰা নাই মুখ্যমন্ত্ৰীয়ে কিন্তু